নমস্কাৰ, আজি হৈছে 23 ডিচেম্বৰ মঙলবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ন্যায় পাবনে হিয়াৰ আমঠু জুবিন গাৰ্গে? তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ 3 মাহ সম্পূৰ্ণ আৰু আদালতত দাখিল কৰা হ'ল জুবিনৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট আৰু চাৰ্জশ্বীটক লৈও 101টা প্ৰশ্ন আৰু একাংশই কৈছে এই চাৰ্জশ্বীটে জুবিন গাৰ্গক ন্যায় নিদিয়ে। আন একাংশৰ মতে জুবিনে ন্যায় পাব আৰু প্ৰশ্ন জুবিন গাৰ্গে ন্যায় পাবনে? জুবিন গাৰ্গৰ হত্যাৰ গোচৰত দ্বিতীয় শুনানি আৰু ভাৰ্চুৱেলি আদালতত হাজিৰ কৰা হ'ব 7 অভিযুক্তক। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভাৰ লগতে সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষীও ভাৰ্চুৱেলি হাজিৰ হ'ব আদালতত। নিৰাপত্তাজনিত কাৰণত ভাৰ্চুৱেলি হাজিৰ কৰা হ'ব আদালতত আৰু 16 ডিচেম্বৰ আছিল জুবিন হত্যাৰ প্ৰথমটো শুনানি। 16 ডিচেম্বৰত আছিল জুবিন হত্যাৰ প্ৰথমটো শুনানি আৰু সকলোৰে দৃষ্টি নিবদ্ধ দ্বিতীয়টো শুনানিত আৰু সত্ৰ ন্যায়াধীশ আদালতত চলিব এই শুনানি। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ 3 মাহ সম্পূৰ্ণ, কিন্তু এতিয়ালৈকে ন্যায় নাপালে হিয়াৰ আমঠু জুবিন গাৰ্গে। কোনোবাই কৈ আছে যে এই চাৰ্জশ্বীটখনে জুবিন গাৰ্গক কেতিয়াও ন্যায় দিব নোৱাৰে। জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীৰ ভয় ভাবুকি লৈ মই কেৰেপ নকৰোঁ, মোৰ সত্যৰ কণ্ঠ কোনেও ৰধিব নোৱাৰে। আৰু এইবাৰ সৰব হৈ পৰিছে APCCৰ সভাপতি গৌৰৱ গগৈ। এক ডাঙৰ খবৰ জনাইছোঁ ৰাজনৈতিক প্ৰেক্ষাপটৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰে কংগ্ৰেছে অসমক কি দিলে? আৰু মই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰোঁ যে তেখেতে অসমক কি দিলে? আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ এইবাৰ সৰব হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ। আৰু 2021 চনত প্ৰধানমন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰালে আৰু এজনক চকীৰ পৰা আঁতৰাই হিমন্ত বিশ্ব শৰ্মাক অসমত দিলে আৰু যাৰ বাবেই অসমত সকলো দিশত দুৰ্নীতিৰে ভৰি পৰিছে। আৰু আৰক্ষী, SIT, CIDৰ কথা কৈ মুখ্যমন্ত্ৰীয়ে মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে। সত্যৰ বাবে কোনেও মোৰ কণ্ঠ কেতিয়াও ৰোধ কৰিব নোৱাৰে। আৰু বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰীৰ কোনো ভয় ভাবুকিয়ে আমাৰ ওপৰত প্ৰভাৱ নেপেলায়। আমি সদায় ৰাইজৰ লগত থিয় দি আছোঁ আৰু ৰাইজৰ হাত শক্তিশালী কৰিম। এবাৰ মন্তব্য কৰিছে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু ৰাইজৰ স্বাধীনতা থাকিব লাগিব, ৰাইজৰ প্ৰশ্ন কৰাৰ অধিকাৰ থাকিবই লাগিব। আৰু বৰাকৰ 2গৰাকী বিধায়কৰ কাগজ পত্ৰক লৈ মুখ্যমন্ত্ৰী নিমাত কিয়? মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক অসমৰ সকলো ভুল তথ্য দি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰে কংগ্ৰেছে অসমক কি দিলে, কিন্তু মই প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰোঁ যে অসমখনক তেখেতে কি দিলে? আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। চৰকাৰে লুণ্ঠনৰ ঠাই হিচাপে গণ্য কৰিছে অসমক, কেৱল ভোটহে লাগে বিজেপিক। এক ডাঙৰ খবৰ জনাইছোঁ। অসমক লুণ্ঠনৰ ঠাই হিচাপে গণ্য কৰিছে বিজেপি চৰকাৰখনে। বিজেপিক কেৱল ভোটহে লাগে অসমৰ পৰা। জনজাতীয় লোকৰ মাটি বলপূৰ্বকভাৱে আদানী আম্বানীক গতাইছে বিজেপিয়ে। আৰু বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ এই বিস্ফোৰণ। অসম ভ্ৰমণৰ সময়ত জুবিনৰ প্ৰসংগত এটা কথাও নকলে প্ৰধানমন্ত্ৰীয়ে। বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ এই বিস্ফোৰণ। আৰু অসম ভ্ৰমণৰ সময়ত জুবিনৰ প্ৰসংগত এটা কথা নকলে প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াৰ পৰাই বুজিব পাৰি অসমখনক কিমান ভাল পায় বিজেপি চৰকাৰখনে। যি প্ৰধানমন্ত্ৰীয়ে কৈছিল টালি টোপোলা বান্ধি বাংলাদেশীয়ে অসম এৰিব লাগিব, আৰু সেই বিজেপিৰে 2জন বিধায়ক বাংলাদেশী বুলি প্ৰমাণিত হৈছে। আৰু অসমক লুণ্ঠনৰ ঠাই হিচাপে গণ্য কৰিছে বিজেপি চৰকাৰখনে। বিজেপিক কেৱল ভোটহে লাগে অসমৰ পৰা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিন গাৰ্গ ঘটনাৰ অভিযুক্তক লৈ ডাঙৰ খবৰ। অমৃতপ্ৰভাৰ হৈ ওকালতি কৰিব অধিবক্তাই। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গ ঘটনাৰ অভিযুক্তক লৈ আহি পৰিছে এক ডাঙৰ খবৰ। অমৃতপ্ৰভাৰ হৈ ওকালতি কৰিব অধিবক্তাই। নিজাববীয়াকৈ অধিবক্তা নিযুক্তি দিছে অমৃতপ্ৰভা মহন্তই। অধিবক্তা গেব্ৰিয়েল চাহুৱে
আদালতত যুক্তি দৰ্শাব অমৃত প্ৰভাৰ হৈ আৰু বাকী কেইজন অভিযুক্তৰ হৈ ওকালতি কৰিব অধিবক্তা ধ্ৰুৱজ্যোতি দাসে আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চলিব গোচৰটোৰ পৰৱৰ্তী প্ৰক্ৰিয়াৰ শুনানি। সত্ৰ ন্যায়াধীশৰ আদালতৰ গোচৰটোৰ পঞ্জীয়ন নম্বৰ 256/2025 আৰু আজি আদালতত জুবিন গাৰ্গৰ 2 দেহৰক্ষীৰ জামিন আবেদন দাখিলৰ সম্ভাৱনা, কিয়নো 2 দেহৰক্ষীৰ বিৰুদ্ধে নাছিল হত্যাৰ গোচৰ আৰু শুনানিৰ পিছতহে মহাবিস্ফোৰণ অধিবক্তা বিজন মহাজনৰ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, বাবৰি মছজিদক কোনেও হাত লগাব নোৱাৰে। ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম। এক ডাঙৰ খবৰ জনাইছোঁ, ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব বাবৰি মছজিদ নিৰ্মাণৰ কাম। 3 বছৰৰ ভিতৰত সম্পূৰ্ণ নিৰ্মাণ হৈ উঠিব বাবৰি মছজিদ আৰু বাবৰি মছজিদ নিৰ্মাণৰ বাবে কোটি কোটি টকাৰ বৰঙণি হিয়া উজাৰি বৰঙণি দিছে লাখ লাখ মুছলমানে। বাবৰি মছজিদ নিৰ্মাণত কোনেও বাধা দিব নোৱাৰে আৰু বাবৰি মছজিদৰ বাবে কোটি কোটি টকা ঘৰত থৈ দিছোঁ। বৰ্তমানলৈকে বাবৰি মছজিদৰ বাবে চান্দা উঠিছে 5,34 লাখ টকা আৰু বাবৰি মছজিদক কোনেও হত্যা কৰিব নোৱাৰে। আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য হুমায়ুন কবিৰৰ। বাবৰি মছজিদ মুছলমানৰ আৱেগ আৰু এই মছজিদ আমি কেতিয়াও ধ্বংস হ'বলৈ নিদিওঁ আৰু ফেব্ৰুৱাৰী মাহতে সম্পূৰ্ণ কৰা হ'ব বাবৰি মছজিদ। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য। কৈছে যে 860গৰাকী শ্বহীদৰ সৈতে হোৱা ঘটনা সংঘটিত কৰিছিল কংগ্ৰেছে। এক ডাঙৰ খবৰ জনাইছোঁ, 860গৰাকী শ্বহীদক হত্যা কৰিছে কংগ্ৰেছে। অসম আন্দোলনৰ 860 শ্বহীদক লৈ কংগ্ৰেছৰ কোনো অনুকম্পা নাই আৰু অসম আন্দোলনৰ শ্বহীদক কংগ্ৰেছে কেতিয়াও প্ৰাপ্য সন্মান দিয়া নাছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ আৱেগক সন্মান জনাইছে। প্ৰতিগৰাকী শ্বহীদৰ প্ৰতিমূৰ্তিৰ কাষত গৈ প্ৰধানমন্ত্ৰীয়ে তন্নকৈ বুজ লৈছে আৰু কংগ্ৰেছে এনেদৰে কোনোদিনে এনে সন্মান দিয়া নাছিল। কিন্তু আজি 860গৰাকী শ্বহীদক প্ৰধানমন্ত্ৰীয়ে সন্মান জনাইছে। প্ৰধানমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক বৃহৎ সন্মান দি থৈ গ'ল আৰু কংগ্ৰেছে এনে সন্মান কোনো দিয়া নাছিল আৰু কংগ্ৰেছৰ দৃষ্টিত শ্বহীদৰ কোনো মূল্য নাই। এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 2026 চনৰ 1 জানুৱাৰীৰ পৰা ৰাজ্যত আহিব বৃহৎ পৰিৱৰ্তন। আজি সাজু কৰক 5বিধ নথি পত্ৰ। এক ডাঙৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি আৰু যুৱকসকলে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক যাৱতীয় নথি পত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে আপুনি লাভ কৰিব দাইল, চেনি আৰু নিমখ, যি আপুনি বৰ্তমানে লাভ কৰি আছে 117 টকাত আৰু আপোনাৰ 70 টকা দিব নালাগে। 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ আৰু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। বৰ্তমান 1250 টকা, কিন্তু মুখ্যমন্ত্ৰী ঘোষণা কৰাৰ পিছত 3000 টকা পৰ্যন্ত পাব পাৰে অৰুণোদয় হিতাধিকাৰীসকলে। আৰু জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজ সাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ আৰু মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীও পাব 250 টকা ৰাজ সাহায্য। আৰু 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি আৰু 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি, যি আঁচনিৰ জৰিয়তে যুৱকসকল উপকৃত হ'ব।